চতিয়া গেলেকী গাঁৱৰ নিম্বি ফুকন বৰফুকন তেওঁ মস্কোত নৱম আন্তঃৰাষ্ট্ৰীয় উচ্চ প্ৰতিযোগিতা তেওঁ সোণৰ পদক লাভ কৰি আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনে আৰু চতিয়াৰ মানুহক ইমান আনন্দিত কৰিলে সেইটো আচলতে ভাষাৰে বুজাব নোৱাৰে। আজি চতিয়াত হিল্লোল ভাঙি মানুহ ওলাই আহিছে যে ইমান আনন্দিত যে আমাৰ ছোৱালীজনীয়ে গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মস্কোত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈ সক্ষম হৈছে। ই আমাৰ কাৰণে অতি গৌৰৱৰ কথা। চতিয়াৰ সন্তান হিচাপে মই তেওঁলৈ হিয়া উজাৰি আশীৰ্বাদ কৰিছোঁ আৰু মই ধন্যবাদ জনাম আমাৰ সন্মানীয় ভাতৃপ্ৰতিম প্ৰশিক্ষকগৰাকী। তেওঁ নেৰা নেপেৰা প্ৰচেষ্টাৰে আচলতে চতিয়াত এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছে। আজি এই সন্মানীজনীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে তেওঁ নেৰা নেপেৰা প্ৰচেষ্টাৰ কাৰণে। গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। আমাৰ নিম্বি বৰফুকনলৈ শুভেচ্ছা জনাইছোঁ। তেওঁ আৰু আগবাঢ়ি যাব কাৰণ ৰাইজৰ আশীৰ্বাদ আছে। আমি সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সাংবাদিকসকলৰ যিটো ইয়াত পৰিৱেশ প্ৰচুৰ কৰিছে মই আগৰ সময়ত দেখিছোঁ যে তেওঁলোককো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।